প্ৰেমলতা ইয়ে ৰাম পেহী বহা বহা ইমান কষ্ট কৰি কিয় আহিছা বাৰু? আহিছোঁ ৰ ফুৰিবলৈ আহিলা? ফুৰবাও আহিছোঁ কথাও আছে। অ' বাই পলাই সময়ত ফুৰিব পৰা হৈছা? ক'ত পাইছেনো, এয়া জোৰ দিহে আহিছে। ঘূৰি থকা মানুহ না মাষ্টৰ, নৰুহে থাকবা, তাকে একবাৰ আহি গেলোঁ। কথা এটা কওঁ ৰবা, এনেও না কি মোক গেলহে তেওঁ পিছফালে স্ক্ৰিপ্ট লিখি আছে। বিদায় দিয়াহে মাষ্টৰ তেওঁ এ ৰাম পেহী, নয়ন দাদাই তোমাক কি অপকাৰ কৰিলেনো? তুমি যে তেৰিকা প্ৰথমতে বাই কথাখিনি শুনি লোৱাচোন। অ' বাই তুমি কৈ যোৱা। তোহাৰ ঘৰখনত থাকি কি পাইছি কি কৰছি মই নাজনো, মোক কিয় দিগদাৰ কৰে হে? নয়ন দাদাই কি দিগদাৰ কৰিলে তোমাক? ফলাকেৰ পাৰ লগ হৈ মোৰ ঘৰত মদ খাবা গেল, মই খেদলো। শেষত চেৰপা খুটি আৰু কলাক লৈ মোৰ ঘৰত মদ খাইহে আহিল। ভাল চলি নহয় দে। মন শুনিলি নহয় বাইৰ কথা? গতিকে তোৰ মৰমৰ নয়ন দাদাক সোনকালে যাবলৈ কবি। সকলোবোৰ কথা সহ্য কৰা নহয়। কে মাই কি কৈছা? ভাত খালোঁ দে, মই নেৰাই ভাত ৰান্ধি থৈ গৈছি, তইও খাগে যাই। খাম দে। ৰ বৰিক যি এংকে পৰৰ ঘৰত থৈছা, আইনবা নাংগে। এংকে পৰৰ ঘৰত থাকিলে বয়া দেখি, আজি লৈ আগে যা। এতিয়া নাযাওঁ দে, কালি ৰাতিপুৱা ৰন্ধা বঢ়া কৰিব লাগে বুলি লৈ আহিম। আজি কিয় নাযা? দেৰি হ'ল দেখোনে, কালি পুৱা যাম দে। ৰাতি ৰান্ধা বাঢ়া কোনে কৰিব? সামান্য ভাতকেইটাহে মই ৰান্ধিম দেই। মই হ'লে এই বয়সত ৰান্ধা বাঢ়া কৰবা নোৰো দে বাবা। পেচাত থকা মানুহ, মাথা চাথা ঘূৰে থাকে। কে ভাই মাই মালতীক আনিবা যাবা কৈছি। আনগে কালি আনিম দে, আজি ফ্ৰীভাৱে মস্তি কৰিম। খাম ভাই আজি। মোৰো আজি মস্ত টেনশ্যন। কিহৰ টেনশ্যনে? টেনশ্যন নহয়ে, টেনশ্যন বুলি ক'লেও ভুল নহয়। ৰাতি আজি খাই ৰাজা হ'ম। সজাগাই নহ'ল নহয়। বুদ্ধেশ্বৰৰ ৰুমতে খাম দেই। এতিয়া খাবা নৰা ভাই, মালতী গম পাই যাব। মালতী গম পালে হাহাকাৰ লগাব। পেহী ৰুমতো খাবা নৰা হ'লো নহয়। খাব পাৰিম ৰ, চেৰপা আৰু কৌলা হৈ যাব লাগিব। তইহে সেইটো দেখোন মস্ত বুদ্ধি আছে সদায় খাব নৰা, আজিয়ে লাষ্ট। পেহী তাতে হ'ল বুলি আৰু সদায় খাবি না? খাম ৰ, এৰি মস্ত ভুল কৰিছোঁ। আজিৰ পৰা কণ্টিনিউ কৰিম। খাওঁগে। এই দিনতে খাবা যাবি? বান্দাৰ সাজ লাগবা দি। কি কৰি আছা কণ্টি? আছোঁ দিয়ক এনে। কেৰপাক গেলিহে দুখ লাগে। কিয়? ভাচাই কান্দি কাটি তৎপ নাই। তই বোলে কালি ভয়াকে কলি, আজিও সি একপাক আহিছিল। তই বোলে গুৰুত্বই নেদলি। সি মোক দুখ কৰি কলাক। কি কলাক বা? কলাক চব মিছা কথা এটা। এখন সংসাৰত চব পৰ। পেহী কাপোন বুলি ভাবছিলো, পেহীও পৰ। সুনীতা কাপোন বুলি ভাবছিলো, সুনীতাও পৰ। পৰ আপোন নহয়, ধুলাই মাখা নলৈ। এনকে কৈ কান্দে ভেনি কান্দে। মোৰ গতে বৰ দুখ লাগি গেলাই। হেৰি নহয়, এই ক'লা অহা নাই? ককা নাম লৈছে, এই ক'লা আহি হাজিৰ হৈ গলো। কি খবৰ আকৌ কওক? মোৰ ভাল ৰ। কেৰপাত ট্ৰেজেডি দেখিহে মোৰ দুখ লাগি গেল। হলাৰো ট্ৰেজেডি হৈছে ককা। মোক লাগাল ধৰি ক'লে, জানছা ক'লা আমাৰ জীৱন গেলা গতাই গেলি গেছি দে। কথাই কথাই থানা থুমে থৈ মায়েৰ প্ৰেছাৰ, মালতীও পৰৰ ঘৰত বান্ধি থকাৰ দৰে। জীৱন নদ্ৰু নদ্ৰু লাগি যায়। তেনেকে কয় ককা, ভলাই কান্দি দিলে। মোৰ বহুত দুখ লাগি গ'ল আকৌ। যা যা তোকে মাতি আনগে। এতিয়া আহিব নোৱাৰিব নহয়। জগাৰ আনিছো, নগলেও কথা নাই। মাতি আনচোন, কি জানিবা আহে। আপুনি কৈছে যেতিয়া তাক ফোন এটা কৰি চাওঁ বাৰু। অ'কে, মই ফোন এটা কৰিছোঁ। ইমান দেৰি কৰিছে? আজি থানাত জানে থৈ আহিছোঁ,
কি জানলা কোলাক বিচৰিবা কৈছো নহ'লে যে মই লগ পালি মাথা চাথা ফালি দিম তাকো কৈ আছো থানাই আইন হাতত তুলি ল'ব হাক দিছে আপনি কি কৈছে তাহো আইন মাটিত ফেলে দিলি আমি জনসাধাৰণে বাতলি ল'ম বুলি কৈছো থানে শাস্তি নেদে কোলাকটো বিচৰি পালি পাখৰা কৰি দিব আটা ফ্ৰীডম ফাইটাৰ না আটাক একো কৰিব নোৱাৰে আতা কিয় একো নকৰে আটা ফ্ৰীডম ফাইটাৰে কি ফ্ৰীডম ফাইটাৰ হ'ব যা আগতে এক গিলাচ পানী আনি তাৰ পাছত বুজাই দিম যা ফ্ৰীডম ফাইটাৰ কি বস্তু তই ৰাজদা কি হে তই মোক মদ খাবা হাক দিয় স্বাস্থ্যৰ কাৰণে বয়া কাৰণেহে হাক দিছো 90 বছৰ হ'ল 100 বছৰ হবাৰে হ'ল পাছ কৰি ইটাও চেংৰা চলিক মহ মাৰা দি মাৰিবা পাৰো কি ক্ষতি হৈছে মোৰ দেহাৰ এই বাপু তোৰ হ'ব না এই আটা মানে ককাৰ আদৰ্শৰে চলো মই ককাই যদি 6 বছৰ বাচি থাকে তেনেহ'লে মই 7 বছৰ বাচি থাকিম চিন্তা নকৰিব পেহী আচ্ছা এই কৰাহিত কিবা ভাজা চাজা আছে নেকি বাৰু নাই একো বুঢ়া মানুহ কিয় খাবা লাগে এগলা আজি মনৰ দুখত খাম কেৰ পাই কান্দাৰ দুখত খাম সুনিতাই মোক এৰি জন দুখত খাম কক এৰি গালাই সুনিতাই হ'ব নেকি ককা বা কোনে এতিয়া নিমখ ভজলুকেৰে খাব লাগিব কিন্তু বাক বাক আজি বেহুচ হক গেলি খাম কক খুইদ ইতা কি কৰোঁ হা বাবা হে ৰাম খুইদ ভোলা ডাঙৰীয়াক লৈ ইমান টেনশ্যন নল'ব কালিৰ পৰাই আজি এখনি সময় গেলি ঘৰক অহা নাই তাতে বোলে ফোনটোও বন্ধ কৰি থোৱা আছে অঁ এঘণ্টামান আগতে কৰোঁতে অৱশ্যে ফোনটো ছুইচ অফ আছিল ইতা আৰু একবাৰ কৰি চছো বাবা এনকে একো খবৰ খাতি নেদাকে ঘৰত নাহাকে থাকিব না বৰিও ঘৰত নাই সুনিতাও ঘৰত গৈছি মই হলো পেচাত থকা মানুহ আকলা আকলি বিছনাখনত দম হৈ পৰি থাকিব লাগে কিবা এটা হ'লে মুখত অগ্ৰভাগ দিয়াক গেলিও কোনো মানুহ নাই একলা কথা জানে দে বাবাই হয় হয় ইমানবোৰ কথা জনাৰ পিছত বাহিৰত এনেই নাথাকে থাকিলে দুটা কাৰণতে থাকিব হয় থানাত বন্দী হৈ আছে নহয় ক'ৰবাত মদ খাই এনজয় কৰি আছে এই দুটাৰ ভিতৰত যে কোনোবা এটা হ'ব সেইটো খাটাং ইতা আমাৰ বাবাই হেগলা খাবা এচিয়ে বাপু এই তেনেহ'লে থানাত ৰ'বচোন ফোন এটা কৰি চাওঁ ছাৰ আহোঁ কেতিয়াবা আহিব আমাৰ ফালে নিশ্চয় নিশ্চয় যাম নয়ন দাদা মোৰ আপোন মানুহ বুলিবলৈ কোনো নাই মাহী ঘৰখনৰ মানুহখিনিয়ে মোৰ আপোন মানুহ তুমি গ'লে মোক খুব বেয়া লাগিব এৰাহে নহয় তুমি যাবলৈ ওলাওঁতেহে মই ফিল কৰিছোঁ আচলতে আমি তোমাক মিছ কৰিম ময়ো মিছ কৰিম আপোনালোকক এনিৱে স্ক্ৰিপ্টটোৰ 70% কাম শেষ হৈছে বাকী 30% কাম শেষ কৰিবলৈ এদিন নহয় এদিন আহিম প্ৰেমলতা কোৱা একচুৱেলি স্ক্ৰিপ্টৰ কামকণ শেষ হৈ থাকিলে ভাল লাগিলহেঁতেন কৰিম শেষ সময় সুবিধা পালে শেষ কৰিম খাটাং প্ৰেমলতা ছাৰ নেজানি যদি কিবা আমনি কৰিছোঁ তেনেহ'লে ক্ষমা কৰিব শুইছোঁ খাইছোঁ লিখিছোঁ চিনেমাৰ কাহিনী কৈ কৈ ছাৰক বৰ কৰিছোঁ নাই নাই আমি এনজয় কৰিছোঁ আহোঁ দিয়ক বাই 1 মিনিট নয়ন নাটকৰ ভয়চৰে এবাৰ মাত এষাৰ লগোৱা মাত্ৰ কেইটিমান নিশাৰ কাৰ্যসূচী লৈ নয়ন থিয়েটাৰ আহিছিল আপোনালোকৰ মাজলৈ আজি আমাৰ অন্তিম নিশা আজি আমি ইয়াৰ পৰা যামগৈ লগত লৈ যাম আপোনালোকৰ মৰম স্নেহ ভালপোৱা আৰু শুভকামনা আহক আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ো বাই টেক কেয়াৰ কালি মজাতে বেহুচ হৈ গেলো দে তই থকে বেহুচ সতে সতে তোৰ ভিতৰখন একদম ফফলা হৈ গৈছে ই বেটা সি গতে বেহুচ নহকে থাকে মই নাই বেহুচ নহ'লো ঐ তোৰ ধৰি বেহুচ হ'ব লগা হৈছে কি মোৰ ধৰি বেহুচলিয়ে দে এটা ফুল আনিছোঁ দুও খাম বুলি তাৰে 4 ভাগৰ 3 ভাগ ফতে দেখোন তই বেহুচে হলি বাকী থকা 4 ভাগৰ 1 ভাগ মই খাব লগা হ'ল আকলাই তে সেই মাহা যদি মই খাওঁ আকলাই মই বেহুচ নহকে থাকিম ক'ব লাগিলি তই এটা কোৱাতৰ সতে বেহুচ হৈছা আৰু মই
হাফ এটা কোৱাটাৰ এটা খাই পেলাই বেহুচ হৈছোঁ ই জয়না নিজৰ কথা কৈ বাহাদুৰি মাৰছা নাকি সঁচা কথা ক'লো কালি ৰাতি পেহীৰ তামাম খং উঠছি আজি পুৱা বুঢ়ী ঘুমাই থাকোঁতে আমি উঠি গুচি আহিছোঁ আজি ৰাতি দিব নহয় মজাটো অ বাপু যাবা কক যাবা কৰবালৈ যাব হ'বলা আকৌ মই যাওঁ হাও আপোনাৰ ভইচটো কি হ'ল মাত ভাঙিছি নেকি আপোনালোকে যেনেকে এই গেটআপ চেঞ্জ কৰি নৰ্মেল গেটআপলৈ আহিব ময়ো ঠিক তেনেকে মোৰ নৰ্মেল ভইচলৈ আহিছোঁ মই আজি যাওঁগৈ হাও কক যায় আপুনি ঘৰলৈ আপোনাৰ চিনেমাৰ এক্টিং হয় যদি নিশ্চয় কাষ্টিং কৰিম সদ্যহতে প্ৰজেক্টটো পষ্টপন কৰিবলগীয়া হ'ল পঁচপনে কৰক বা ছাপ্পনে কৰক কৰিবতো আমাৰ দুয়ো লৈ ৰাখিব ভাই নিশ্চয় নিশ্চয় আহোঁ দিয়ক য ভাই য কিনো কম দুখ লাগিলে ভাই আৰম্ভ হবাই নাপলাক সেই হ'লে কি আমাৰ বন্ধুত্ব আমাৰ বন্ধুত্ব আৰম্ভ হবাই নাপলাক সেই হৈয়ে গেল হয় হয় আহোঁ দিয়ক দেই আপুনি নাটকৰ ভইচ নিদিলে ভাল নালাগে ভাই একবাৰ নাটকৰ ভইচত মাত এষাৰ লগে জগে ভাই ঠিক আছে আহোঁ আহোঁ বন্ধুসকল আপোনালোকৰ মাজত কটোৱা এই কটলাকুছি গাঁৱৰ প্ৰত্যেকটো মুহূৰ্তই মোৰ অন্তৰত সজীৱ হৈ থাকিব আজৰি সময় ভাবি সন্তোষ লভিবলৈ এয়াই হ'ব মোৰ বাবে মধুৰ স্মৃতি বাই আহোঁ আহিম আকৌ আহিম তিনিও একেলগে বহি পুৰা গাহৰিৰে চাই মদ খাম বাই বাই নয়ন দাদা গুচি গ'ল বহুত দুখ লাগিছে মনটোত কি জানো হ'ল হঠাৎ স্ক্ৰিপ্ট কামখিনিও শেষ নকৰিলে কেতিয়াবা আহি কৰিবহি ৰ কিয় জানো গুচি গ'ল অ' ডালিং আপুনি কিবা কৈছিলে নে কিবা হেত মই বাৰু কিয় ক'ম কচোন সদায়তো কথা পাতোঁ অঁ কথা পাতিছিলোঁ মই জানো কালিলৈকে নয়নদাৰ মুড ঠিকে আছিল আজি হঠাতে জানো কি হ'ল একেবাৰে যোৱাৰ সিদ্ধান্ত ল'লে ছবিখনৰ কামো আধাতে থেকেচা মাৰি থ'লে কিবা এটা হ'ল চাগে একো নকলেও নহয় কেনেকৈ জানি কোনোবাই কিবা বেয়াকে কৈছে তই মই নক'লে কোনে ক'ব আপুনিয়ে কিবা বেয়াকে কৈছে খাটাং দেত মই কিয় ক'ম তই কৈছ মই অঁ সিদিনা ভোলাহঁতৰ লগত মদ এটিপি যেনিবা সি খালেই তাকে লৈ তাক তই ইমান খং কৰিব লাগেনে ককায়েক মদাহী হ'লে ভনীয়েকক খং উঠিব নে কি হৈ কথাটোৱে তাৰ ইগত লাগিল লাভমত কি হ'ল মোৰ মনৰ আশাবোৰ শেষ হ'ল নয়ন দাদাই মোৰ একণ কথাত বেয়া পোৱা নাই খাটাং পিছত মোক 10 বাৰমান চৰি কৈছেতো ভদ্ৰতাৰ খাতিৰত চৰি বুলি কৈছে কিন্তু কথাটো যে তাৰ ইগত লাগিছে সেইটো খাটাং পৰ আপোন সকলোকে শাসন কৰিবলৈ যোৱা তোৰ এই স্বভাৱটো সাংঘাতিক বেয়া মই কৈ থলো দেই প্ৰেমলতা হয় নেকি ধেতেইকা মই মিছাতে ইমান বেয়াকে ক'লো হাতক উঠা ভৰিত মাৰিলোঁ হিৰইনী হৈ আমত খাব লাগে ভগৱানে নিদিয়ে ঘৰত হ'লে প্ৰেমলতা হাউচ ৱাইফ আৰু স্কুলত মিড ডে মিলৰ ৰান্ধনি কেৰ পাওঁ ফোন খোলাই নাই তাহো আহিলি এই বুঢ়াটো আৰু চলিটো জ্বালা দি থকা কথাটো ক'বা লাগব অসহ্য লাগছি আৰু আজি যদি হেগলা খাই মই আজি নাটক দেখম বুঢ়া চুৰা চাবাৰ নাই একফালৰ পৰা কোবম কিবা তামচা কৰা বুলি ভাবছি না কিবা পেহী ভালে আছে কোনিহে চিনি পোৱা নাই মোক তাকেতো ৰবা চিনু চিনুও কৰে নিচনুও কৰে কোনিহে বাপা মই নয়ন সেইদিনা যে চেৰেপা ককা আৰু গোলা কাকতিৰ লগত একেলগে বহি মদ খাইছিলোঁ হাও আজি আৰু হৈছ তুমি আজি খাবলৈ অহা নাই যাবলৈ আহিছোঁ সেইদিনা বাধ্য হৈ প্ৰায় জোৰ কৰি আপোনাৰ কোঠাত মদটো খালোঁ
আপুনি কিজানিবা বেয়া পাইছে সেইকাৰণে ক্ষমা খুজিবলৈ আহিলোঁ। হ'ব হ'ব বাপা আৰু নাখবাহে, এইটো একো ভাল বস্তু নহয় হে, এইটো বৰ বয়া জিনিস। নেখাওঁ নেখাওঁ, যি খালোঁ পৰহিয়ে খালোঁ। মই জনামতে আপুনি বৰ ভাল মৰমীয়া, সেইকাৰণে অলপমান ধেমালি কৰিলোঁ। হৈছি দে, মদ খাওঁতো কিবা ধেমালি হ'ল। তাকেই, ধেমালি কৰিব নালাগিছিল, কৰিলোঁ। ভুল হ'ব পাৰে বুলি ক্ষমা খুজিলোঁ।